নমস্কাৰ সকলোকে। আমাৰ হনুৰ আজি আইভোগৰ অকণমান নিয়ম কৰা হৈছে দেই। তাৰ গা বেয়া হৈছিলে মাজতে, আৰু তাৰ গা বেয়া হোৱাৰ কাৰণে মানে মায়ে টোপোলা এভাগ আগবঢ়াইছিলে আই সকামলৈ, আৰু তাকে আজি মানে নিয়ম কৰি দিয়া হৈছে। আৰু আজি হৈছে মাঘৰ 1 তাৰিখ, আৰু এইটো ভিডিঅ' মানে অকণমান দেৰি হ'ব পাৰে দেই। কেতিয়া দিওঁ নাজানো ভিডিঅ'টো, কিন্তু দিম নিশ্চয়। আৰু এইফালে তাৰ কাৰণে ধুনীয়াকৈ বৰমাহঁতে ওচৰৰ আহি পিনি এনেকৈ মাহ প্ৰসাদ ৰেডি কৰিছে, মিঠৈ বনাইছে। মানে সি ভাল পোৱা সকলোখিনি দি থোৱা আছে, যিহেতু সি মানে আগতে কৈ থাকে যে মোক সৰি কৰি দিবা, মোক কল দিবা, মোক আপেল দিবা, পায়স দিবা, আৰু সেই তাৰ ইচ্ছামতে মানে সকলোখিনি দিয়া হৈছে। আৰু এইফালে ধুনীয়াকৈ খৰিহঁতে আইনাম লৈছে। আৰু আমাৰ কিবা এটা মানে গা মোৰ বেয়া হ'লে এনেকৈ আই সকামৰ কাৰণে টোপোলা এটা কৰি দিয়া হয়েই, আৰু প্ৰতি বছৰে এই ভাগ আমাৰ নিয়ম কৰা হয়েই মানে। হ'লেও পিছে এইবাৰ অকণমান মানে হনুৰ কাৰণে বিশেষকৈ কৰি দিয়া হৈছে আগতীয়াকৈ। আৰু এইফালে চাওকচোন, তাক ধুনীয়াকৈ মাহ প্ৰসাদ এনেকৈ আগবঢ়াই দিয়া হৈছে, আৰু সি সকলোখিনি মানে খালে দেই, তাৰ নিজৰ ইচ্ছামতে খালে। আৰু আমাৰ পিছে এই আই সকাম ভাগ বহুত বিশ্বাস হয়। আপোনালোকৰ ফালে বাৰু নিয়ম কৰেনে জনাব দেই। আমাৰ ফালে কিন্তু এই নিয়ম কৰেই। আৰু এইফালে এতিয়া হনুৱে মাহ প্ৰসাদ ধুনীয়াকৈ খাই লৈছে, আৰু আমিও এতিয়া আকৌ এফালে যাব ওলালোঁ। আৰু এইফালে হৰিকাইক ঘৰত থৈ যাম, আৰু আমি এতিয়া যাম লক্ষীবাৰী মোৰ লগৰ এজনীৰ ঘৰলৈ। আৰু তাইৰ কাৰণে এইফালে লৈছোঁ অলপমান ফল মূল, আৰু লগতে সোণটোৱে অলপ মিঠাই যিহেতু লৈ লৈছে। আৰু বেলেগ বস্তু ল'বলৈ নহ'লে, যিহেতু আমি টাউন হৈ নগ'লোঁ, গৰঙা হৈ এইফালে আহিছোঁ। আৰু আমি প্ৰথমবাৰ যাম, আৰু তাই আমাক 2 বছৰ আগৰ পৰা মানে মাতি থাকে, কিন্তু যাব নোৱাৰোঁ। যাম বুলি কৈ আমি কেতিয়াবা যাব নোৱাৰোঁ, মানে সময় নিমিলে। সেইকাৰণে বোলো আজি মাঘৰ 1 বিহু খাবলৈ বুলি এইফালে আমি আহি গ'লোঁ, চাহ তাহ খালোঁ। আৰু এইফালে তাই হাজবেণ্ডে দেখিছেনে পাকঘৰত আমাৰ কাৰণে পনীৰ বনাই আছে, মানে ভাত খাই যাবলৈ কৈছে। আৰু এনেকৈ ভাত খাই থাকোঁতে আমাৰ ৰাতি 11টা বাজিলে আহি ঘৰ পাওঁতে। আৰু আমি দুবাৰমান আমাৰ ৰাস্তা হেৰাইছে, কি জমনি সেইদিনাখন দেই। এইফালে মোৰ লগৰজনী, তাইৰ ঘৰত এয়া এনেকৈ ভাত পানী খাই বৈ আহিলোঁ। এইফালে দেখিছেনে পনীৰ আছিলে, মাংস আছিলে, দালি আছিলে, লগতে চালাডো আছিলে। এনেকৈ ভাত সাজ খালোঁ, খাই পিনি আহিবই হৈ গ'ল। এইফালে আকৌ তাই অহাৰ টাইমত দেখিছেনে কি দিছে তাই। এইফালে আমাৰ হনুকো দি পঠিয়াইছে কিবা এটা, আৰু আমাৰ হনুটোকো দিছে, মোকো দিছে। মই দেখাম বাৰু অকণমান দেৰিকৈ কি দিছে দেই। এইফালে চাওকচোন, তাই ইমান হেঁপাহত দিছে, আমি কিন্তু একো নিবই নোৱাৰিলোঁ। আৰু তাৰ কাৰণে পিছে হনুটোৱে তাইক পইচাকৈ দিলে কিবা এটা কিনি ল'বলৈ বুলি। আৰু তাই যিহেতু ভাল খবৰ আহি আছে দেখিছেনে, গম চাগে পাইছে অলপ। আৰু তাইও ভাল খবৰ আহি আছে। আৰু তাই মোৰ ল'ৰাটো জন্ম হওঁতে বহুতখিনি কৰি থৈছে, মই ইমানখিনি কৰিবই পৰা নাই। হ'লেও চেষ্টা কৰিম কৰিবলৈ। আৰু এই দেখিছেনে, তাই হেঁপাহত দি পঠিয়াইছে এটা উপহাৰ। আৰু এইখিনি আচলতে মৰমেই হয় নহয় জানো। আৰু ইমান দিন তাই মাতি থাকে, আমি আহিব নোৱাৰোঁ। মোৰ নিজৰে বেয়া লাগে মানে তাই যাব নোৱাৰাৰ কাৰণে। কিন্তু আজি ফাইনেলি এনেকৈ গ'লোঁ তাইৰ ঘৰত, ভাত এসাঁজ ধুনীয়াকৈ খালোঁগৈ বিহু বুলি। আৰু এতিয়া আহিবই হ'ল। আৰু এইফালে চাওকচোন, মই ঘৰ আহি দেখাইছোঁ আপোনালোকক, মোক দিছে ধুনীয়া এযোৰ চাদৰ মেখেলা। আৰু মই যিহেতু চাদৰ মেখেলা খুব কম পিন্ধোঁ, সেইকাৰণে তাই ইমান ধুনীয়া এযোৰ দিছে, মই নিশ্চয় পিন্ধিম। আৰু ইমান মৰম লগা দেখিছেনে কাপোৰযোৰ। আৰু আজিলৈ আহিছোঁ দেই।